মই কেইটামান আপোনালোকক এই বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছো আপোনালোকক সেই বিষয়ে জনাব খুজিছো কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th Assam Pay Commission কনস্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশন কনস্টিটিউট কৰা নাই আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰো সেইটো হল নিযুত মইনা আঁচনি নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছো আৰু পোষ্ট গ্ৰেজুৱেটত 2500 টকা গ্ৰেজুৱেটত 1250 টকা আৰু হাই সেকেন্ডাৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াম যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খুজো কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছো যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেন্ট বিলাকক বা ষ্টুডেন্ট সকলক এই আঁচনিত আমি সামৰি লম এই আঁচনিখন সকলোৰে বাবে মুকলি নহব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে আঁচনিখন দিয়া হ'ব বিলো 4 লাখ সৰকাৰি চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালী সকলৰ ক্ষেত্ৰত আমি সকলোকে দিছো বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিও জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছো আগতে আমি বৰ্তমান 250 টকা দি আছো আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম ইকনমিক বা অসমৰ বিত্তীয় ব্যৱস্থাক দেশৰ ভিতৰতে ফাষ্টেষ্ট গ্ৰোইং ষ্টেট হিচাপে ৰিকগনাইজ কৰিছে আৰু ই এনেকুৱা নহয় যে উত্তৰ পূৰ্বৰ ভিতৰত পূৰ্বাঞ্চলৰ ভিতৰত সমগ্ৰ দেশৰ ভিতৰতে 2020 আৰু 2025ৰ ভিতৰত সমগ্ৰ দেশত বিকাশৰ গড় আছিলে 29% কিন্তু আমাৰ ৰাজ্যখনত 2020 আৰু 25ৰ ভিতৰত আমাৰ অৰ্থনীতি 45% হাৰত বা 5 বছৰত 45% গ্ৰোথ হয় বা আমি গ্ৰোথ ৰেজিষ্টাৰ কৰো আৰু সেই দিশৰ পৰা যদি আমি চাবলৈ যাওঁ আমাৰ ইকনমি 4,10,724 কোটি টকাৰ আছিলে আৰু এই বছৰত আমি 7,41,626 কোটি টকাত আমি প্ৰৱেশ কৰিছো আৰু যদি আমি ইয়াক পাৰ্চেন্টেজত যেতিয়া আমি চাব যাওঁ ইট ইজ এ গ্ৰোথ অফ 45% আৰু নিশ্চিতভাৱে আমাৰ ৰাজ্যখনৰ অৰ্থনীতিয়ে যোৱা 5 বছৰত এখন বিকশিত ৰাজ্যৰ ফালে
আমি অগ্ৰসৰ হোৱাৰ দিশত আগবাঢ়িছো এই সময়ছোৱাৰ ভিতৰত অসমৰ পাৰ কেপিটা ইনকাম অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ উপাৰ্জন 54% বাঢ়িবলৈ সক্ষম হৈছে ইকনমি বাঢ়িছে এট এ ৰেট অফ 45% আৰু মানুহৰ ব্যক্তিগত জীৱনৰ বা ব্যক্তিগত উপাৰ্জন বাঢ়িছে এট এ ৰেট অফ 54% অৰ্থাৎ আমাৰ 2021 চনত 1,03,371 টকা প্ৰতি জনমুৰি আয় আছিল 5 বছৰ পিছত আমাৰ প্ৰতিজন ব্যক্তিৰে উপাৰ্জন 1,59,185 টকালৈকে বৃদ্ধি পাইছে তাৰমানে এতিয়া আমাৰ অসমৰ প্ৰতি ব্যক্তিৰে উপাৰ্জন 1,60,000 টকাৰ ওচৰা ওচৰি গৈ আমি পাব পাৰিছো and this is again a growth of 54% আৰু যদি ইয়াকে আমি ৰাজ্যৰ ৰাজহলৈকে ৰূপান্তৰ কৰো আমাৰ ৰাজ্যৰ ৰাজহ যোৱা 5 বছৰত গ্ৰোথ হৈছে at a rate of 53% তাৰমানে যোৱা 5টা বছৰত আমি ফাস্টেষ্ট গ্ৰোইং ইকনমি হ'ব পাৰিছো পাৰ কেপিটা ইনকাম বাঢ়িছে ৰাজ্যৰ ৰাজহ বাঢ়িছে আৰু আজি অসমে এক সুস্থিৰ বিত্তীয় ব্যৱস্থাপনাৰ ফালৰ পৰা এখন সুস্থিৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছে ইয়াৰ লগত অসমৰ আৰু এটা গৌৰৱ আমি অৰ্জন কৰো এই বছৰটোতে সেইটো হল যে দেশত প্ৰণয়ন কৰা 3খন যি নতুন ক্ৰিমিনেল আইন ইয়াৰ প্ৰয়োগ আৰু ৰূপায়নৰ ক্ষেত্ৰত অসমে বৰ্তমান ভাৰতৰ প্ৰথম স্থান অধিকাৰ কৰি আছে আমাৰ পিছতে হাৰিয়ানা আৰু আমি 3খন ক্ৰিমিনেল ল ৰূপায়নৰ ক্ষেত্ৰত আজি আমি দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে ভাৰত চৰকাৰে আমাক অভিহিত কৰিছে ৰাজ্যৰ আইন শৃংখলাৰ ফালে যদি আমি চাব যাওঁ 2021 চনত 1,33,239টা গোচৰ প্ৰতি বছৰ ৰুজু হৈছিল আৰু এই বছৰ আমাৰ গোচৰ ৰুজু সংখ্যা 43,748 লৈকে হ্ৰাস পাইছে অৰ্থাৎ যিখন ৰাজ্যত প্ৰতি বছৰে 1,33,239টা ক্ৰাইম হৈছিল হি এই যোৱা 5 বছৰত 43,748 লৈকে হ্ৰাস পাইছে আপোনালোকে জানি ভাল পাব যে এই সময়ছোৱাৰ ভিতৰত আমি কোৰ্টত অৰ্থাৎ এটা গোচৰ হলে সদায় মানুহৰ এটা অভিযোগ থাকে যে পুলিচে চাৰ্জশিট নকৰে এতিয়া আমাৰ অসমত পুলিচে চাৰ্জশিট কৰা অপৰাধৰ সংখ্যা 81% লৈকে বৃদ্ধি পাইছে অৰ্থাৎ এতিয়া যদি এটা বছৰত 10,000 যদি গোচৰ ৰুজু হয় বা 100টা গোচৰ যদি ৰুজু হয় তাৰ 81টা চাৰ্জশিট হয় অৰ্থাৎ প্ৰমাণ পত্ৰ গুটেইখিনি লৈ উইদিন 3 মাহ আমি চাৰ্জশিট কৰাৰ সংখ্যা আজি দ্ৰুত গতিত বাঢ়িব ধৰিছে 2021 চনত আমাৰ অসমত অপৰাধ হলে আদালতে শাস্তি দিয়াৰ পাৰ্চেন্টেজ 6% আছিল অৰ্থাৎ কনভিকশন ৰেট ওয়াজ অনলি 6% আজি আমাৰ ৰাজ্যত কনভিকশন ৰেট 26.38 লৈকে বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় হাৰ 35% আমি দ্ৰুত গতিত ৰাষ্ট্ৰীয় হাৰলৈ আমি গতি কৰিব পাৰিছো যোৱা 5 বছৰত
আমাৰ ৰাজ্যত ২,৯১৯ কোটি টকা মূল্যৰ আমি ড্ৰাগছ আমি জব্দ কৰিব পাৰিছো আৰু ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যিখন যুদ্ধ তাত ৩,০০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাই আমাৰ বাবে এটা সফলতা বুলি আমি নিশ্চিতভাৱে ক'ব পাৰো ৰাজ্যত যোৱা কেইটামান দিনত আমি বিদেশী নাগৰিকক পুছবেক এই প্ৰচেষ্টা আমি আৰম্ভ কৰিছিলো আৰু এতিয়া আমাৰ ৰাজ্যত যোৱা কেইটামান মাহৰ ভিতৰতে আমি প্ৰায় ২,০০০ ব্যক্তিক সীমান্তত তেওঁলোকক চিনাক্ত কৰি আমি পুছবেক কৰিবলৈ সক্ষম হৈছো আৰু ইয়াৰ ফলত ডেফিনেটলি অসমত নতুনকৈ অহা বিদেশী নাগৰিকৰ সংখ্যা দ্ৰুতগতিত কমি যাব আৰু এতিয়া ৰাজ্যত আৰু এটা আমি নতুন সিদ্ধান্ত লৈছো যে বিদেশী ন্যায়াধিকৰণে যিসকল ব্যক্তিক বিদেশী বুলি ঘোষণা কৰে তেওঁলোকক আমি উইদিন 1 উইক আমি তেওঁলোকক পুছবেক কৰাৰ বাবে সিদ্ধান্ত লৈছো যাতে তেওঁলোকে উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয় এই গোটেই প্ৰক্ৰিয়াটোৰে বহুত দেৰি হৈ নাযায় বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰাৰ লগে লগে তেওঁলোকক আমি পুছবেক কৰাৰ বাবে সিদ্ধান্ত লৈছো আমাৰ ৰাজ্যত এই ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে আমি ভাবো যে ফৰেনাৰ্ছ বা বিদেশীৰ ওপৰত আমাৰ যেটো বহু দিনৰ পৰা এটা নন কম্প্ৰমাইজিং এটিটিউড লোৱাৰ প্ৰয়োজন আছিল সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছত আৰু সুপ্ৰিম কোৰ্টে আমাৰ ৰাজ্যৰ ইলিগেল ইমিগ্ৰেণ্ট এক্সপালছন এক্টখনক আভেল কৰি দিয়াৰ লগে লগে এতিয়া আমি ইলিগেল ইমিগ্ৰেণ্টসকলক পুছবেক কৰা আমি এটা আমাৰ চৰকাৰৰ নীতিলৈকে আমি তাক ৰূপান্তৰ কৰিছো আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ৰাজ্যত মই ভাবো যে গোটেই বিদেশী নাগৰিকৰ সমগ্ৰ ব্যৱস্থাটোতে এটা পৰিৱৰ্তন আহিবলৈ সক্ষম হ'ব চলি আছে আপোনালোকে চাই পেলাই অত্যন্ত আনন্দ লাভ কৰিব মই কেইটামান আপোনালোকক এই বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছো আপোনালোকক সেই বিষয়ে জনাব খুজিছো কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আসাম পে কমিশন কনস্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশন কনস্টিটিউট কৰা নাই আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰো সেইটো হল নিযুত মইনা আঁচনি নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছো আৰু পোষ্ট গ্ৰেজুৱেটত 2500 টকা গ্ৰেজুৱেটত 1250 টকা আৰু হাই সেকেন্ডাৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াম যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজো কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছো যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত
1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্স্ট ইয়াৰৰ ষ্টুডেন্ট বিলাকক বা ষ্টুডেন্ট সকলক এই আঁচনিত আমি সামৰি লম এই আঁচনিখন সকলোৰে বাবে মুকলি নহব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালী সকলৰ ক্ষেত্ৰত আমি সকলোকে দিছো বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছো আগতে আমি বৰ্তমান 250 টকা দি আছো আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম